PM কিষাণৰ কৃষকসকলে কেৱল মাত্ৰ KYC কৰিলেই নহ'ব। এতিয়া PM কিষাণৰ হিতাধিকাৰীসকলে কিছুমান গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। কি গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব আজি এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম। নমস্কাৰ কৃষক বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভালে আছে। প্ৰথমে ডিজিটেল ভক্ত ইউটিউব চেনেললৈ আপোনালোক সকলোকে ৱেলকাম জনাইছোঁ। ভাৰত চৰকাৰৰ দ্বাৰা পৰিচালিত প্ৰধানমন্ত্ৰী সন্মান নিধি যোজনা ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকৰ শ্ৰেণীত পৰে। এই আঁচনি সকলো কৃষকৰ বাবে এক বৃহৎ সকাহ হিচাপে প্ৰমাণিত হৈছে। এই আঁচনিৰ অধীনত প্ৰতি বছৰে কৃষকসকলক ৬,০০০ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হয়। এই ধনৰাশি কৃষকক ৩টা কিস্তিত দিয়া হয় আৰু চৰকাৰে প্ৰতি ৪ মাহৰ মূৰে মূৰে ২,০০০ টকাকৈ পোনপটীয়াকৈ কৃষকৰ একাউণ্টলৈ প্ৰেৰণ কৰে। এই পৰ্যন্ত এই আঁচনিৰ জৰিয়তে দেশৰ কৃষকসকলে ১৯টা কিস্তি লাভ কৰিছে। এতিয়া কৃষকৰ একাউণ্টত ২০ নম্বৰ কিস্তি আহিবলৈ বাকী আছে। এইবাৰ PM কিষাণৰ ২০ নম্বৰ কিস্তি পাবলৈ বহুত পলম হ'ল। প্ৰায় ৪ মাহ পাৰ হৈ গ'ল। কৃষকসকলে বৰ্তমানেও আগ্ৰহেৰে অপেক্ষা কৰি আছে কিস্তিৰ বাবে। PM কিষাণৰ নতুন আপডেটত খবৰ আহিছে যে এতিয়া কেৱল KYCৰ কাম কৰিলেই নহ'ব, আন কিছুমান কামো কৰাৰ প্ৰয়োজন। ইয়াৰ বাবে আহক বিতংকৈ আলোচনা কৰোঁ। PM কিষাণৰ হিতাধিকাৰীসকলে KYCৰ কাম কৰাৰ উপৰিও তেওঁলোকৰ বেংক একাউণ্ট আধাৰৰ সৈতে লিংক কৰাটো প্ৰয়োজনীয়। যদি এই কাম সম্পূৰ্ণ নহয় তেন্তে তেওঁলোকৰ কিস্তি মাজত আবদ্ধ হৈ পৰিব পাৰে। আধাৰ কাৰ্ডৰ সৈতে কৃষকৰ বেংক একাউণ্ট লিংক কৰাটো কিয় প্ৰয়োজনীয়? কাৰণ চৰকাৰে আধাৰ নম্বৰৰ জৰিয়তে বেংক একাউণ্টৰ পৰা প্ৰতিটো কিস্তিৰ ভেৰিফাই কৰে। কিস্তিৰ ধন যাতে ভুলতে আন কাৰোবাৰ একাউণ্টলৈ নাযায় তাৰ বাবে এই প্ৰক্ৰিয়া গ্ৰহণ কৰা হৈছে। গুৰুত্বপূৰ্ণ তথ্যৰ জৰিয়তে আমি আপোনাক এইটো জনাই থওঁ যে PM কিষাণৰ ২০ নম্বৰ কিস্তি অহাৰ আগতে বেংক সম্পৰ্কীয় সকলো কাম সম্পূৰ্ণ কৰক, নহ'লে কিস্তি আবদ্ধ হৈ পৰিব। এনে পৰিস্থিতিত আমি আপোনাক এইটো কওঁ যে যদি আপোনাৰ বেংক একাউণ্ট আধাৰ নম্বৰ সৈতে আপডেট নহয় তেন্তে সমস্যা হ'ব পাৰে। ইয়াৰ লগতে আধাৰ কাৰ্ড আৰু বেংক একাউণ্টত নামটোৰ বেলেগ বানানৰ বাবেও কিস্তি নোপোৱাৰ এটা ডাঙৰ কাৰণ হ'ব পাৰে। একাউণ্টধাৰীৰ জন্ম তাৰিখ আৰু অন্যান্য সবিশেষ সময়মতে সঠিকভাৱে সম্পূৰ্ণ কৰক। গুৰুত্বপূৰ্ণ তথ্য অনুসৰি আমিও আপোনালোকক জনাওঁ যে PM কিষাণ যোজনাৰ ধন চৰকাৰে যিকোনো সময়তে একাউণ্টলৈ ট্ৰেন্সফাৰ কৰিব পাৰে। আজিৰ নতুন আপডেট ইমানেই। ধন্যবাদ।